মহিলাসকললৈ মহিলাসকলক মই সুধিব বিচাৰিছো আপোনালোকে 1200 টকাৰ চিলিণ্ডাৰ পাইছেনে নাই? ফ্ৰী চিলিণ্ডাৰ পাইছেনে নাই? যি কংগ্ৰেছে 70 বছৰত কেৱল হাইষ্ট 4 তেওঁলোকৰ চৰকাৰ আছে, তেওঁলোকৰ মন্ত্ৰী আছে, এমএলএ আছে, ইমান ভয় কংগ্ৰেছ পক্ষ পাৰ কৰিছে। আজি ঐক্যমঞ্চৰ প্ৰাৰ্থিত্বও ভয় কৰিব লাগে, কাৰোবাৰ ফৰ্ম যাব লাগে। আজিকালি আমি প্ৰায় শুনিবলৈ পাওঁ যে আমুকৰ হাৰ্টৰ বেমাৰ হৈ মৰিল, আমুক জিমত গৈ পটককে মৰিল। মানুহৰ সংখ্যা কৰক, কৃষিজীৱী মানুহৰ সংখ্যা কৰক, বিজেপি আহি কি কৰিলে জানেনে? আৰু আমাৰ যিবোৰ পঞ্চায়ত আছে, এই বৰ্তমান যোৱাকালি এখন আইন পাছ হৈছে যে পঞ্চায়ত পৌৰসভাৰ এই যিটো পৌৰপতি নামৰ উপ পৌৰপতি নামৰ কিছুমান সন্মানীয় পোষ্ট আছে লগাই দিলে, যি কংগ্ৰেছ চৰকাৰ আহিলে কিন্তু এই গেছ লগাই দিব বুলি ৰাহুল কৰিছোঁ। ৰাইজৰ মাজত আহিছোঁ, মিটিংখন আপোনালোকে দেখিছে, ৰাইজে সহযোগ কৰিছে। নিশ্চয় ৰাইজক মই কৈছোঁ, আমাৰ কৰ্মকৰ্তাক কৈছোঁ, আপোনালোক আগুৱাই লৈ যাব লাগিব। চব জেগাতে মোক সম্ভৱ নহ'ব, আপোনালোক কৰ্মকৰ্তা আপোনালোকে আগুৱাই লৈ যাব লাগিব, মোক মানুহ মাজত লৈ যাব লাগিব। 19 তাৰিখলৈকে এনে কৈছোঁ। মই চাওক, মই ফুল্লি আশাবাদী। মই যিমান মানে জেগাত গৈছোঁ, মই গাঁৱে গৈছোঁ, চহৰে গৈছোঁ, বাগিচা গৈছোঁ, ৰাইজত মই গৈছোঁ, মই 100% মই আশাবাদী, মই জিকিম। ৰবীন্দ্ৰনাথৰ লগত মোৰ ভাল সম্পৰ্ক, এনে সামাজিকভাৱে আমি দুয়োৱে দায়বদ্ধ। তেওঁ য'ত জড়িত মই তাত জড়িত, আমি সামাজিকভাৱে দায়বদ্ধ আছোঁ। কিন্তু কথা হৈছে তেওঁ বিজেপি, মই কংগ্ৰেছ নিজে জাতিটো বেলেগ। আমি কংগ্ৰেছ নীতিত মই নিৰ্বাচন খেলিছোঁ আৰু মই ভাবোঁ যে মোৰ জয়টো নিশ্চিত আছে এবাৰ। এইটো মিছা কথা। চাওক, হ'ব পাৰে মোক মানে হয়তো টাউনবিলাকত মই চিনি নাপাব পাৰে, কিন্তু গাঁও অঞ্চলৰ লগত মই 25 বছৰ মোৰ সম্পৰ্ক আছে। গাঁও অঞ্চলত 25 বছৰ সম্পৰ্ক আছে। বিভিন্ন মই অনুষ্ঠানবিলাকত যাওঁ, বিভিন্ন সামাজিক কামবিলাকত যাওঁ। হয়তো চহৰ অঞ্চলবিলাকত মোক মানে চিনি নাপাব পাৰে, কিন্তু মই 25 বছৰে মই কংগ্ৰেছৰ লগত জড়িত থাকিও সামাজিক কামত কিন্তু মই জড়িত আছোঁ। আপুনি কিমান ভোটৰ ব্যৱধানত বিজয়ী হ'ম বুলি ভাবিছে? মই আপোনাক কৈছোঁ আজি মই একদম নিশ্চিত, মোৰ জয়টো নিশ্চিত আছে। আপোনাক কৈছোঁ এফালে ওলাইছে যে 20 বছৰ আপুনি কংগ্ৰেছ দলত আছিলে, প্ৰাৰ্থিত্ব নাপালে, এইবাৰ নিশ্চিত পৰাজয় বুলি জানি পেলাই আপোনাক প্ৰাৰ্থিত্ব দিছে বুলি ভাবিছে। কংগ্ৰেছ দলে এক প্ৰকাৰ আপোনাক ফচাইছে বুলি ওলাইছে কথা। নহয়। চাওক, মই 20 বছৰে মই কংগ্ৰেছৰ পৰা টিকেট বিচৰাত হোৱা এমএলএ টিকেট বিচাৰিছিলোঁ, কিন্তু মোৰ সৌভাগ্য নহ'ল। এইবাৰ মোৰ সৌভাগ্য হৈছে, দলে মোক চেক্ৰিফাইচৰ মূল্য দিছে ইমান বছৰ। গতিকে মোৰ কপাল এইবাৰ ভাল, কপাল খুলিছে, মই জিকিম।